বিপুৰীয়াৰ নাহৰতি দুদিনীয়া কাৰ্যসূচীৰে অনিৰুদ্ধ দেৱৰ জন্মোৎসৱ উদযাপন বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাই মহিলে বৃহত্তৰ অঞ্চলবাসীক বিপুৰীয়াৰ পূবত অৱস্থিত নাহৰতি দেওবাৰৰ পৰা অনুষ্ঠিত হোৱা মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ 472 সংখ্যক জন্মোৎসৱটি সোমবাৰে সফল সামৰণি পৰিছে। অনিৰুদ্ধ দেৱ নাহৰতি যুৱ সংঘৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ নাহৰতি থান সত্ৰ চৌহদত অনুষ্ঠিত হয় গুৰুজনাৰ জন্মোৎসৱভাগি জন্মোৎসৱৰ লগত সংগতি ৰাখি প্ৰথম দিনা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয় দিনা দুপৰীয়া 12 বজাৰ পৰা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। বাৰে ৰহনীয়া ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ অঞ্চলবাসীক আকৰ্ষিত কৰে। নিশা শ্ৰী শ্ৰী মায়ামৰা পুৰণি মাটি সত্ৰৰ যোৰহাট পানীচকুৱা গাঁৱৰ ৰতন কলিতাৰ পৰিচালনাত গজকেতু উপাখ্যান ধৃতৰাষ্ট্ৰৰ দিগ্বিজয় নামৰ ভাওনাখন প্ৰদৰ্শন হয়। পূৰ্বৰ পৰা ধৰি যিদৰে আমাৰ জন্ম অনিৰুদ্ধদেৱৰ জন্ম উৎসৱভাগ পালন কৰি অহা হয়, ঠিক সেইদৰে কালিও আমাৰ প্ৰথম কাৰ্যসূচীৰ পৰা শুভাৰম্ভ কৰি আজি কালি সম্পূৰ্ণকৈ আজি আমাৰ শোভাযাত্ৰা আহি আছে আৰু সকলো ৰাইজ অঞ্চলবাসীয়ে আমাৰ প্ৰতিটো ক্ষেত্ৰতে সহায় সহযোগ কৰিছে আৰু লগতে আমিও এই আমাৰ গাঁৱৰ সকলো সৰু সুৰাৰ পৰা ধৰি আমাৰ বয়োজ্যেষ্ঠ যিমান ল'ৰা ছোৱালী আছিল বা ৰাইজ যিমান আছিলে সকলোখিনি আহি আমাৰ লগত সহায় সহযোগিতা কৰিছেহি আৰু আমাৰ এয়া বিশাল শোভাযাত্ৰালৈ গৈ আছে। আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ যে ঠিক আগলৈও আমি এই ধৰণেই আমাৰ অনিৰুদ্ধদেৱৰ মহাপুৰুষ অনিৰুদ্ধদেৱৰ জন্ম উৎসৱভাগ এনেকৈ যাতে আমি পালন কৰিব পাৰোঁ তাৰ বাবে আমি সকলোকে কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।